নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমী চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। প্ৰায় 5 বছৰ হয়, আপোনালোকে ঠিকেই শুনিছে, 5 বছৰ অপেক্ষাৰ অন্তত অসমত পুনৰবাৰ অসম টেট হ'ব 2026-ত। গম পাই চাগে অসম চৰকাৰে ইতিমধ্যে মুকলি কৰিছে প্ৰায় 2 লাখ চাকৰি মুকলি কৰিব। তাৰে ভিতৰত আপোনালোকে আচৰিত হ'ব, চবতকৈ বেছি সকলোতকৈ বেছি মানে কি হৈ আছে, এডুকেশ্যন বিভাগৰ চাকৰিৰ মুকলি হ'ব। কাৰণ ৰিজনটো কি, এডুকেশ্যন বিভাগত বহুত বেছি পোষ্ট এতিয়াও খালী হৈ আছে। গতিকে LP UPৰ পৰা আদি কৰি PGT GT গোটেইকেইটাৰ ভেকেঞ্চিৰ আপোনালোকৰ ধুনীয়াকৈ কি হ'ব, পোষ্ট মুকলি হ'ব। গতিকে 2026ত এটা গল্ডেন অপৰচুনিটি আছে যে আপোনালোকৰ 2026ত LP UP চাকৰি বা লোৱাৰ প্ৰাইমেৰী বা আপাৰ প্ৰাইমেৰী গভৰ্ণমেণ্ট টিচাৰ হ'ব পাৰিব যদি অকণ কষ্ট কৰে। এতিয়া কথাটো হ'ল যে অসম টেট কেতিয়াকৈ হ'ব সেই সম্পৰ্কে জনাই দিম। এতিয়া ইতিমধ্যে গম পাই চাগে অসমৰ কিছুমান নিৰ্দিষ্ট লেংগুৱেজ আছে, সেই লেংগুৱেজৰ অসম টেট মানে স্পেচিয়েল টেট এইকেইদিনৰ ভিতৰত অনুষ্ঠিত হ'ব। যোনটো জেনেৰেল টেট হয়, সেই টেটটো প্ৰায় 5 বছৰ অনুষ্ঠিত হোৱা নাই। গম পাই চাগে প্ৰায় 2019ৰ আগলৈকে মানে অনুষ্ঠিত হৈছে, তাৰপিছতো অনুষ্ঠিত হোৱাই নাই। গতিকে এটা যিসকল কেণ্ডিডেট আছে, নতুন কেণ্ডিডেটসকলে দাবী উত্থাপন কৰি আছে যে 2026ত নতুন জেনেৰেল টেট হ'ব লাগে। অকল যে চি টেটৰ ওপৰতে ডিপেণ্ড কৰি যে আপোনালোকৰ নতুন ভেকেঞ্চিবোৰ দিয়া হ'ব এইটো নহয়, আমাকো এটা সুযোগ প্ৰদান কৰক। সেইকাৰণে অসম চৰকাৰে 100% ইয়াৰ ওপৰত চলিউশ্যন দিম বুলি আমি গ্ৰুপৰ ফালৰ পৰা আপডেট পাই আছোঁ, কিন্তু ফাইনেলাইজ হোৱা নাই যে ইয়াৰ ওপৰত কিমান সম্পৰ্কে মানে আগবাঢ়িছে বুলি। কিন্তু ক'ব নোৱাৰি বন্ধুসকল, আপোনালোকে প্ৰিপাৰেশ্যন এতিয়াৰ পৰা ষ্টাৰ্টিং কৰি দিয়ক আছাম টেটৰ ক্ষেত্ৰত। কাৰণ এনেকুৱা ধৰি লওক আপোনাৰ মাত্ৰ 2 মাহ বা ধৰি লওক 2 মান্থ বা 3 মান্থ পাব মাত্ৰ, লগে লগে ন'টিফিকেশ্যন দি দিব, লগে লগে 1-2 মাহৰ ভিতৰত আপোনালোকৰ টেট অনুষ্ঠিত হৈ যাব, লগে লগে আপোনালোকে টাইমেই নাপাব পঢ়িবৰ কাৰণে। গতিকে সময় যিহেতু আছে, এটা গল্ডেন অপৰচুনিটি আছে, গতিকে এতিয়াৰ পৰা অসম টেটৰ প্ৰিপাৰেশ্যনটো ষ্টাৰ্ট দি দিয়ক। ঠিক আছে, প্ৰিপাৰেশ্যনটো ষ্টাৰ্ট দি দিলে কি হ'ব বন্ধুসকল, এতিয়াৰ পৰা লাগি থাকিলে আপোনালোকৰ ফাইনেল মানে ৰিজাল্ট অহাৰ লগে লগে মানে আপোনালোকৰ টেটৰ মানে আপডেট অহাৰ লগে লগে ডাটাৰ এডভাৰটাইজমেণ্ট ওলোৱাৰ লগে লগে আপোনালোকে কি হৈ যাব, ধুনীয়াকৈ প্ৰিপেয়াৰ হৈ থাকিব, লগতে অকণমান পঢ়ি দিলে ধুনীয়াকৈ কোৱালিফাই কৰি দিব আৰু ভাল এটা মাৰ্ক পাই যাব। আৰু এটা কথা মন কৰিব, এইবাৰ কি যে আগৰ তুলনাত কি হৈছিলে, এইবাৰ মানে ভেকেঞ্চি যোনটো লিষ্ট আছে ইয়াত আপোনালোকে যদি কাট অফ চাইছে, আগৰ তুলনাত বহুত বেছি কাট অফ গৈ আছে। গতিকে পাৰ্চেণ্টেজো আপোনালোকৰ কিন্তু ভাল লাগিব। এনেই অলপ চলপ পাৰ্চেণ্টেজ লৈ আপোনালোকে নাভাবিব যে মই কোৱালিফাই হৈ যাম, অলপ ভাল এটা পাৰ্চেণ্টেজ লাগিবই। আৰু ভাল পাৰ্চেণ্টেজৰ কাৰণে আপোনালোকে প্ৰিপাৰেশ্যনটো 100% এতিয়াৰ পৰা লাগি থাকিব লাগিব। তেতিয়াহে আপোনালোকৰ কি হ'ব, 2026ত আপোনালোকৰ ধুনীয়াকৈ ভেকেঞ্চি ওলাৰ লগে লগে আপোনালোকে টেট কোৱালিফাই ভাল এটা মাৰ্কৰ সহায়ত আপোনালোকে হ'ব পাৰে যাতে। গতিকে বন্ধুসকল এতিয়াৰ পৰা লাগি যাওক, নতুন এটা অপৰচুনিটি, গল্ডেন অপৰচুনিটি আহি আছে আপোনালোকৰ ওচৰত, অতি শীঘ্ৰে ন'টিফিকেশ্যন আহিব। আৰু যে এইটো নহয় মই অকল অসম টেটত পঢ়িলে যে মোৰ একো কাম নহ'ব, যদি ন'টিফিকেশ্যন ওলাই মোৰ একো কাম নহ'ব, এইটো আশাত নাথাকিব। এতিয়াৰ লাগি যায়, কাৰণ অসম টেট পঢ়িলে আপোনালোকৰ চি টেটৰো হেল্প হ'ব। কাৰণ চি টেটৰ বহুত বেছি চিলেবাছ অসম টেটৰ লগত মিলে। যদি আপোনালোকে অসম টেটৰ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিয়ক, লগতে যদি চি টেটৰ এইবাৰ এপ্লাই কৰিছে চি টেটৰো লাগি থাকক, 100% আপোনালোকে 2026ত এটা ধুনীয়াকৈ গভৰ্ণমেণ্ট জব পাবলৈ সক্ষমতা অৰ্জন কৰিব। ইমানকৈ সামৰণি মাৰিছোঁ, নেক্সট ভিডিঅ'ত বাকী আপডেট দিম। ধন্যবাদ। কিবা আপডেট থাকিলে আপোনালোকে আমাৰ চেনেলটো পাই যাব, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰক যাতে আপডেটবোৰ আপোনালোকে লাভ কৰিব পাৰে। ধন্যবাদ।